নমস্কাৰ, আজি হৈছে 22 নৱেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৰাজ্য। মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে অসম। আৰু ক্ষমতাৰ ৰাগীত বলিয়ান হৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাৰতৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু এনেদৰে এতিয়া আক্ৰমণাত্মক মন্তব্য আমছুৰ নেতৃত্বৰ। আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰি গাদী হেৰুৱাব গৈ আছে মুখ্যমন্ত্ৰীয়ে। আৰু মুছলমানৰ পৰা মুখ্যমন্ত্ৰীয়ে কাঢ়ি নিছে মৌলিক অধিকাৰ। মুছলমানক অত্যাচাৰ কৰি হিন্দুৰ প্ৰিয়ভাজন হ'ব বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আমছু। আৰু মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৰাজ্য। ক্ষমতাৰ ৰাগীত বলিয়ান হৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাৰতৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমছুৰ নেতৃত্বৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। দেশত পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ। 6 ডিচেম্বৰত আধাৰশিলা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ আৰু 6 ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ আৰু পশ্চিমবংগৰ TMCৰ বিধায়কৰ এই ডাঙৰ ঘোষণা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব এই মছজিদটো। আৰু 1992ৰ 6 ডিচেম্বৰত ধ্বংস হৈছিল বাবৰি মছজিদ। আৰু TMCৰ বিধায়ক হুমায়ুন কবিৰৰ ঘোষণাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ইতিমধ্যে। আৰু পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। 6 ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। আৰু পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু পশ্চিমবংগৰ TMC বিধায়কৰ এই বৃহৎ ঘোষণা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব 2.25 কোটি লোকৰ নাম। দেশজুৰি আৰম্ভ হৈছে অভিযান। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। সাৱধান ভুৱা হিতাধিকাৰী। দেশজুৰি আৰম্ভ হৈছে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান। আৰু প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা। আৰু হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হ'ব। আৰু অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান। কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণৰ তৰফৰ পৰা অভিযান আৰম্ভ কৰা হৈছে। আৰু দুখীয়াক বঞ্চিত বহু সংখ্যকে লৈ আছে ৰেচন কাৰ্ডৰ সুবিধা। আৰু বিগত 4 পৰা 5 মাহতেই 2.25 কোটি অযোগ্য লোকৰ নাম কৰ্তন আৰু অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিছে বিভাগে। আৰু সাৱধান হৈ যাওক ভুৱা হিতাধিকাৰীসকল। আৰু দেশজুৰি আৰম্ভ হৈছে এতিয়া অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অসমৰ শক্তিখণ্ড ব্যক্তিগতকৰণক লৈ আহি পৰিছে এক বৃহৎ খবৰ। বিজুলী ভৱনক অন্ধকাৰত ৰাখি আদানীক গোটাব শক্তিখণ্ড। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদত অচল হৈছে বিদ্যুৎ ভৱন। আৰু আদানী পাৱাৰৰ অসমত 3200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য। আৰু কৌশলেৰে আদানীক গোটোৱা হ'ল অসমৰ শক্তি উৎপাদনৰ দায়িত্ব। এক ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। অসমৰ কয়লাৰে শক্তি উৎপাদন কৰি অসমকে বেচিব আদানীয়ে। আৰু আদানী পাৱাৰ লিমিটেডৰ সৈতে চৰকাৰৰ বুজা পৰাক লৈ ক্ষোভ। আৰু বিদ্যুৎ বিভাগ গ্ৰাহক সকলোকে অন্ধকাৰত ৰাখিছে এতিয়া চৰকাৰে। ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ আৰম্ভ কৰিলে চৰকাৰে। আৰু অসমৰ শক্তিখণ্ড ব্যক্তিগতকৰণক লৈ আহি পৰিছে এক বৃহৎ খবৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম। আৰু গতিকে মিয়াই কষ্ট পায়ে থাকিব, কোনো ৰাস্তা নাই। আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল। 2 এদিনতে নগাঁৱতো উচ্ছেদ অভিযান চলিব। আৰু যিমানেই এটা ষ্টেটমেণ্ট বেছি দিব সিমানেই বেছি উচ্ছেদ চলিব। আৰু জুবিনৰ
সমাধিত গ'লেও শান্তি নাপাব, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাপাব আৰু মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাই গৈছোঁ খবৰ, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম, গতিকে মিয়াই কষ্ট পাই থাকিব কোনো ৰাস্তা নাই। আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল আৰু এদিনতে নগাঁৱতো চলিব বৃহৎ উচ্ছেদ অভিযান। ব্ৰেকিং নিউজ আৰম্ভ হ'ল এছআৰ। আজি সাজু কৰক আপোনাৰ নথি পত্ৰসমূহ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ধুবুৰী লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ আৰু অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম। আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিলে এই জাননী। শীঘ্ৰেই ভোটাৰসকলে সাজু কৰক নথি পত্ৰ। প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ আৰু ধুবুৰীৰ ভোটাৰসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। নাম কৰ্তন হ'ব অযোগ্য ভোটাৰৰ। 18 বছৰৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু যিসকল লোক ইতিমধ্যে মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নামক শুদ্ধ কৰিব পাৰিব আপুনি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে এছআৰ আৰু অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব এছআৰ। গতিকে আপুনি আপোনাৰ নথি পত্ৰসমূহ সাজু কৰক আৰু ইয়াৰ বাবে আৰম্ভ হ'ব প্ৰক্ৰিয়া। সাজু কৰি ৰাখক সকলো নথি পত্ৰ। নতুন নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ফৰ্ম 6 পূৰণ কৰিব লাগিব আৰু বহিৰাজ্যৰ পৰা অহা ভোটাৰৰ বাবে ফৰ্ম 6A পূৰণ কৰিব লাগিব আৰু আধাৰ নম্বৰৰ সৈতে লিংক কৰিবৰ বাবে ফৰ্ম 6B পূৰণ কৰিব লাগিব আৰু নাম মুচিবৰ বাবে ফৰ্ম 7 পূৰণ কৰিব লাগিব আপুনি আৰু নাম শুদ্ধকৰণৰ বাবে ফৰ্ম 8 পূৰণ কৰিব লাগিব আৰু নিষ্পত্তিৰ সময়সীমা 2 ফেব্ৰুৱাৰী 2026 চনলৈকে থাকিব। এক ডাঙৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 2026 চনৰ ফেব্ৰুৱাৰী মাহতেই আৰু ধুবুৰীৰ লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কেৱল ধুবুৰীয়ে নহয় ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম। গতিকে আপোনাৰ যাৱতীয় নথি পত্ৰসমূহ সাজু কৰি ৰাখক আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই জাননী আৰু শীঘ্ৰে ভোটাৰসকলে সাজু কৰক নথি পত্ৰ। প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ আৰু নাম কৰ্তন হ'ব অযোগ্য ভোটাৰৰ আৰু ইয়াৰ সমান্তৰালকৈ 18 বছৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু যিসকল লোকে ইতিমধ্যে মৃত্যু হৈছে যিসকল লোকৰ মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নাম আপুনি শুদ্ধ কৰিব পাৰিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটতেই আছে আৰু মুখ্যমন্ত্ৰীয়ে মিয়াৰ ঘৰত খাইছে শুইছে আৰু এইবোৰ গাছে আৰু পাতেও সাক্ষী দিব আৰু মিয়াই কি খাব, বিয়া কিমানটা কৰিব সেয়া মিয়াৰ কথা। মিয়াৰ সিদ্ধান্তবোৰ মুখ্যমন্ত্ৰীয়ে ল'ব নেকি তাক লৈ এতিয়া প্ৰশ্ন কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আৰু আমাৰ মিয়া মানুহ জুবিনৰ লগত আছে। ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ 108 বুলি কৈছে এইবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে আৰু ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আখ্যা আৰু বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত এতিয়াও আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।